গোলাঘাটত জাতীয় সংগঠনৰ তথাকথিত নেতাৰ ভণ্ডামি অনাঅসমীয়া ব্যৱসায়ী গুৰলাগুৰকৈ প্ৰহাৰ এদল যুৱকৰ দোকানী চাৰ্কলত সংঘটিত হয় এই ঘটনা। আমি দৃশ্য কিছু দেখুৱাইছো আপোনালোকক। চিচিটিভিত বন্দী হৈছিলে জাতীয় সংগঠনৰ স্বয়ম্ভূ নেতা মানৱ গগৈ আৰু গুণ্ডা বাহিনীৰ ৰাজপথত চুচুৰাই প্ৰহাৰ কৰিলে ব্যৱসায়ী অমিতাভ চাহু আৰু অভিষেক চাহুক। চিচিটিভিত বন্দী হৈছে মাৰপিটৰ এই সমগ্ৰ দৃশ্য আৰু ঘটনা সংঘটিত হোৱাৰ নিশাই আৰক্ষী চকীত গৈ নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰা পত্ৰ লিখিছিল মানৱ গগৈ। কিন্তু বুধবাৰে থানালৈ গৈ অমিতাভ চাহু আৰু অভিষেক চাহুক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে মানৱ গগৈ। গ্ৰেপ্তাৰ নকৰিলে গোলাঘাট জিলা বন্ধৰো ভাবুকি দিয়ে জাতীয়তাবাদী সংগঠনৰ তথাকথিত নেতা মানৱ গগৈ। আৰু ইয়াৰ পিছতে মানৱ গগৈক উভতি ধৰিছে অমিতাভ চাহুৰ পত্নীয়ে। পূজাৰ সময়ত দম দি কাপোৰ লৈ যোৱা, দোকানৰ পৰা পইচা নিদিয়াকৈ সামগ্ৰী লৈ যোৱা মানৱ গগৈক জাতীয় সংগঠনৰ নামত ডকাইত নেকি বুলি প্ৰশ্ন অমিতাভ চাহুৰ পত্নীৰ। চিচিটিভিৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে মানৱ গগৈৰ ভণ্ডামি পোহৰলৈ আহিছে। মই ডিঙিত ইনজৰ হৈছোঁ। কালি মই হস্পিটেলৰ পৰা গুচাই মাৰিছিলে মোক, থানাত কেছ দিয়া হৈছে। আমাৰ স্কুটি চাবি এখনৰ চাবি সি লৈ গুচি গ'ল আগলৈ, আমাক আগলৈ মাতিলে আৰু বেয়া বেয়া গালি পাৰিছে, বিহাৰী চিহাৰী কৰিছে, মাৰক ধৰি মোৰ মাক ধৰি পেলাই গাড়ী পাৰিছে মোক। তেতিয়া মোৰ ধৈৰ্য হেৰাই গ'ল আৰু তেতিয়া মোৰ ধৈৰ্য হেৰাই পেলাই মই তাক 200 মাৰি দিছোঁ আৰু মোক থাৰ গাড়ী এখনে আগচি ধৰিছে। মোক ৰ বুলি কওঁতে মই গম পাই গৈছোঁ যে ইহঁতি মোক মাৰিব। এতিয়া মই যেনে তেনে স্কুটি তাৰ পৰা উলিয়াই মই থানালৈ সোমাই দিছোঁ। মই স্কুটিখন চলাই আছোঁ, এনেকৈ হাতত মোবাইলটোও আছে। এতিয়া মানে সেই সময়তে মানুহ ৰখাই মেলি মোৰ স্কুটিখন কাঢ়ি লৈছে, মোবাইলখন কাঢ়ি ল'লে। তাৰপিছত মই মানুহ ধৰিব নোৱাৰোঁ কোন মানুহ কোন হয় কি নহয়। এফালৰ পৰা কোনোবা মাৰিছে, এফালৰ পিছফালৰ গুৰ মাৰিছে, মানে গুৰলা গুৰলিকে মাৰ। মানে মই সেইদিনা মোৰ প্ৰাণ ৰক্ষা হ'ব বুলি মই ভবা নাছিলোঁ মই জীয়াই থাকিম। এই যিখন আপোনালোকক কৈ আছোঁ এখন, এতিয়া মই যে জীয়াই আছোঁ এইটো বহুত ডাঙৰ কথা। মই ভবা নাছিলোঁ মই জীয়াম বুলি। মাৰাৰ সময়ত কিন্তু মানৱ গগৈ মোৰ ওচৰত আছে, কৈছে বাৰে বাৰে কৈছে বিহাৰী হয় মাৰ, বিহাৰী হয় মাৰ। মাৰি চবে মাৰিছে, মিলি মাৰিছে। বহুত মানুহ আছে, 25-30টা মানুহ আছে। তাৰপিছত মই যেতিয়া মাৰ খাই আছোঁ কোনোবা এটা মানুহ কৈছে আৰু নামাৰিবি, কোনোবা ক'লে চাগে। তাৰপিছত মোক এটা আকৌ বেটেৰী ৰিক্সাত বহাই লৈছে, বেটেৰী ৰিক্সা উঠাই মোৰ মাৰলৈ গালি পাতিছে, বেয়া বেয়া মাত দিছে, ঘৰ ক'ত সুধিছে বোলে ঐ বিহাৰী, এইবিলাক শব্দ ইউজ কৰিছে। আকৌ কৈছে জেল মাৰ্কেটলৈ লৈ গ'ল, ইয়াক জেল মাৰ্কেটত আৰু মাৰিম ইয়াক বোলে। তো মোক বেটেৰী ৰিক্সা মাৰিয়ে লৈ গৈছে। আকৌ বেটেৰী ৰিক্সাটো বহুতে মোক মাৰিছে। মাৰি মই যেনেকৈ জেল মাৰ্কেটলৈ লৈ ওচৰলৈ থানাৰ ওচৰত মই জঁপিয়াই দিছোঁ আঁঠু, তাত কাঢ়ি মই পৰি গৈছোঁ। আঁঠুত মই দুখ পালোঁ আৰু এতিয়া ইমানেই দুখ পাইছোঁ, ইঞ্জুৰি কাণ চান চব এইবিলাক চব ফাটি গৈছে। মই ধৰক এজন অনা অসমীয়াৰ লগতে বিয়া হোৱা, মই এজন অসমীয়া ছোৱালী, অসমৰ ছোৱালী, ইয়াৰে জেগাৰ ছোৱালী। মই ইয়াত বিয়া হোৱা যে 11 বছৰ হ'ল। 11 বছৰ আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এনেকুৱাখিনি কাৰ্য সিহঁতৰ দেখি আহিছোঁ। দেখি খুব লাজৰ বিষয় আচলতে। মই বহুত লাজ পাইছোঁ, যেনে অসমীয়া ছোৱালী হিচাপে মই লাজ পাইছোঁ। যিটো অসমীয়া অনা অসমীয়াৰ মাজত যিটো সিহঁতি ৰং দিব চেষ্টা কৰিছে, এতিয়া সংগঠনসমূহে যিখিনি আমাক মাৰপিটৰ লৈ পেলাই যিটো ৰং দিব চেষ্টা কৰিছে, সেইটো আচলতে খুব লাজৰ বিষয়। আচলতে এজন অনা অসমীয়াই গৈ পেলাই সংগঠনৰ নেতাক যিটো ভিডিঅ' ক্লিপত দেখাই আছে যে মাৰিছে, তেনে প্ৰহাৰ কৰিছে, কিহৰ ভিত্তিত প্ৰহাৰ কৰিব? তেওঁ আগৰ কৰ্মখিনি কেনেকুৱা আছিলে সেইখিনি অকণ তদন্ত কৰক, আপোনালোকে তদন্ত কৰক। তেওঁক মাৰিবলগীয়া পৰিস্থিতি কিহৰ কাৰণে হ'ল সেইখিনি তদন্ত কৰক। এওঁলোকে কি কাৰণে গৈ পেলাই তেওঁক মাৰিবলৈ পাৰিব? তেওঁ কিমান ভুল কাম কৰি আছে? তেওঁ যিখিনি কৰিছে, তেওঁ আমাৰ দোকানত গৈ পেলাই মতিয়া মাৰিছে, তেওঁ আমাৰ দোকানৰ কৰ্মচাৰী যে মাৰিছে, দোকানত গৈ পেলাই দোকান বন্ধ থকা অৱস্থাত দোকান জ্বলাই দিয়া ভাবুকি দিছে মানৱ গগৈ। তেতিয়াতো সেই বস্তুখিনিতো এজনক মাৰিছে আৰু বাকী যিকেইজন মাৰিছে বহুত বেয়াকৈ মানে দম চম দি পেলাই আহিছে। আৰু মানে তেওঁ ডকাইত নেকি সংগঠনৰ নামত? জাতীয় সংগ্ৰামী নেতা মানৱ গগৈ, আপুনি এজন ডকাইত নেকি? ৰাতি দোকান বন্ধ থকা অৱস্থাত আপুনি কি সূত্ৰে গৈ পেলাই মোৰ দোকানৰ কৰ্মচাৰীৰ ওপৰত হাত তুলিছে? মই আপোনাক প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ দল সংগঠনৰ যোনকেইজন একাংশ দঙহঁতে আজি প্ৰশ্ন উঠাইছে আমাক, অনা অসমীয়াই যে আপোনালোকৰ হাত তুলিছে, আপোনালোক এজন সংগঠনৰ নামত ডকাইত নেকি? দোকানত সোমাই যে আপোনালোকে কয় যে মোক ফ্ৰীত লাগিব, আপোনালোকৰ কাৰণে আমি ফ্ৰীত বস্তু ৰাখি থৈছোঁ নেকি? আমি চুৰ কৰি কিবা বস্তু বিকিছোঁ নেকি? আপোনালোক কিহৰ দাবীত আমাক এইখিনি অশান্তি কৰিছে? বুজি পোৱা নাই মই আপোনালোকে এই বস্তুটো নিজৰ কৰ্ম যেতিয়া ভুলখিনি লুকুৱাই পেলাই আমাৰ এই বস্তুখিনি কি ৰং দিব চেষ্টা কৰিছে আপোনালোকে? মই থকা অৱস্থাত মই এজনী অসমীয়া ছোৱালী থকা অৱস্থাত বহি থকা অৱস্থাত আপুনি মোক দেখি পেলাই সেইদিনা পলাই গৈছে। আৰু যেতিয়া মই উঠি আহিছোঁ তাৰ পিছ মুহূৰ্তত আপুনি মোৰ দোকানত গৈ পেলাই যে কাপোৰ 3 যোৰ লাগিব বুলি যিটো আপুনি মোৰ মানুহজনক গৈ পেলাই যিটো দম দিছে যে মই বস্তু নিম পইচা নিদিওঁ, আপুনি কিহৰ দাদাগিৰি কি দেখুৱাইছে? আপুনি অসমীয়া নেকি?
আপুনি অসমীয়া নেকি জাতীয়তাবোধ আপোনাৰ আছে নেকি মোৰো আছে আপোনাৰ আছে নেকি অকল আৰু আপোনালোকৰ দল সংগঠনক মই অনুৰোধ জনাইছো এই বিবেকহীন ভণ্ডামি থকা এনেকুৱা শিক্ষা নথকা মানে সংগঠনৰ নামত এনেকুৱা মানে সমাজৰ হতে ভাল হকে কাম কৰিব নজনা সংগঠনৰ নামত যোগদান কৰা এনেকুৱা ব্যক্তিসকলক আচলতে সংগঠনৰ ৰাখিব নাপায় যিটো সংগঠনৰ নাম বেয়া কৰে সংগঠনৰ নামত অপপ্ৰচাৰ চলায় আপোনালোকে ৰাতি যিটো এই ডকাইত নামি যিটো ভণ্ডামি কৰি থাকে এনেকুৱাখিনি ব্যক্তি আচলতে আপোনালোকে নিজৰ সংগঠনত যোগদান নকৰিব আৰু যদি সংগঠন চলাবলৈ আছে সমাজৰ হকে কাম কৰিবলৈ আছে অন্তত চালি জাৰি চাই যোনখিনিৰ বিবেক আছে সমাজৰ হকে কাম কৰিব পৰা তেনেকুৱা লোকক আপোনালোকে সংগঠনত যোগদান কৰক মোৰ অনুৰোধ এইটো কাৰণ কি হৈছে এনেকুৱা ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকৰ দুখ লুকুৱাই পেলাই আমাৰ এই অনা অসমীয়া বিহাৰী মাৰোৱাৰী সবখিনি এই ভেদাভেদ আপোনালোকে সৃষ্টি কৰি যিটো অসমখনৰ নাম বাৰে বাৰে বদনাম কৰি আছে জেগাৰ নাম বদনাম কৰিছে সব কথাতে নিজৰ দুখবোৰ কিয় লুকুৱাই পেলাই আপোনালোকে লোকৰ ৰং দি পেলাই এনেকুৱা ভেদাভেদ সৃষ্টি কৰি আছে কিয় কাৰণে কৰি আছে এখিনি বন্ধ কৰক আৰু আপোনালোকৰ সংগঠন মানুহক মই এছাম সংগঠন বহুত সংগঠন ভাল কাম কৰি আছে মই নকওঁ যে সংগঠনে বেয়া কাম কৰে সংগঠনে বহুত ভাল কাম কৰি আছে কিন্তু আপোনালোকে যিখিনি কৰিছে কালি যিটো ঘটনা আজি মোৰ মানুহজনৰ যিটো এনেকুৱা ঘটনা হৈ গ'ল কালি তেওঁ মৰি যোৱা হ'লে আপোনালোকে দায়িত্ব ল'লেহেঁতেন নেকি তেওঁ দুটা ল'ৰা বাপেক মই এজনী ছোৱালীৰ মাক আপোনালোকে ইমান চিঞৰ-বাখৰ কৰি লাভ নাই দুখ অকল আমাৰ নাই দুখ আপোনালোকৰো আছে আপোনালোকে কি কাৰণে ৰাতি গৈ পেলাই কিহৰ কাৰণে 9টা বজাৰ পিছত দোকান বন্ধ থকাৰ পিছত কিহৰ কাৰণে মোৰ দোকানত গৈ পেলাই তেনেকুৱাখিনি কৰিছে কি কাৰণে আমাক বাধ্য কৰাইছে এইখিনি কৰিবৰ কাৰণে কি কাৰণে আপোনালোকৰ আচলতে ৰূপটো কি ৰংটো কি কাৰণে এনেকুৱাখিনি কৰিছে আৰু সেইটো কাৰণে মই আচলতে আপোনালোকে হুদক তদন্ত কৰক গোলাঘাটত এতিয়া মানে এই চান্দাৰ নামত ইমান বেয়া পৰিস্থিতি হৈছে ভাবিব নোৱাৰা প্ৰত্যেকজন ব্যৱসায়ীয়ে ৰাতি ভাত খাব নোৱাৰে শুব নোৱাৰে অমিতাভ চাহুৰ মোবাইলত মানৱ গগৈ ফোন নাম্বাৰ আপোনালোকে কল লিষ্ট যদি উলিয়াই পাব ৰাতি সি 9টা বজাৰ 9:30 পিছত 10টা বজাৰ পিছত কিহৰ কাৰণে এজন ব্যৱসায়িক এজন সংগঠনৰ নেতাই বাৰে বাৰে ফোন কৰি থাকে কি কাৰণে বহুত সংগঠনৰ নেতা আহি পেলাই মই যেতিয়া মোৰ নিজৰ দোকানত বহি থাকো অমিতাভ চাহুৱে পঠিয়াইছে পইচা দিব কি কাৰণে পইচা দিব আপোনালোকে যদি পইচা নিবলৈ সংগ্ৰহ কৰিবলৈ আহে তেতিয়াহ'লে ৰচিদ লৈ আহক আপোনালোকৰ সংগঠনৰ নামত কি কাৰ্যসূচী চলাইছে ৰচিদ লৈ পেলাই আপোনালোকে মোৰ চলাই আহক তেতিয়া আমি পইচা দিম এনেকুৱাখিনি আচলতে হ'ব লাগে কিহৰ কাৰণে আপোনালোকক 500 1000 1500 কি কাৰণে পইচা লাগে আপোনালোকক কিহৰ সংগঠন চলাইছে আপোনালোকে এনেকে কি কাৰণে আপোনালোকক কিমান আলু পিয়াজ লাগে আমি কি আপোনালোকক সহায় কৰা নাই নেকি আপোনালোকৰ সমাজৰ কাৰণে আমি আলু পিয়াজ দিয়া নাই নেকি কাম কৰা নাই নেকি আপোনালোকৰ সদায় সহায় সহযোগ কৰিয়ে আহিছো এনেকুৱাখিনি ভণ্ডামি কিয় তাৰপিছত আকৌ আপোনালোকে কৰা ভুলক আমি যিটো কাম কৰিলো আমি মাৰিছো বুলি আপোনালোকে যে এই যে ভিডিঅ' চলাই পেলাই যে আমাৰ অপপ্ৰচাৰ চলাইছে আমাৰ কালপিত সজাইছে কিহৰ কাৰণে